আছে আমাৰ লগত নিবাৰণদা আছে। চব জিমত আহিব লাগে, ৰাতিপুৱাৰ পৰা এক্সাৰচাইজ অলপ কৰিব লাগে। জিমত নাহিলেও আপোনালোকে ঘৰত এক্সাৰচাইজটো কৰিব লাগে ন নিবাৰণদা? জিমত আহিলেও এক্সাৰচাইজ কৰিব লাগে, আৰু যদি জিমত নাহে ঘৰত অলপ হ'লেও এক্সাৰচাইজ কৰিব লাগে, ফ্ৰী হেণ্ড কৰিব লাগে, তেতিয়াহে বেমাৰৰ পৰা। আপোনাৰ মোটামুটি কেইবছৰমান হ'ল আজি জিম কৰা? বহুত আগৰ পৰা ষ্টাৰ্ট দিছে আপুনি জিম? মই বহুত আগতে কৰিছিলোঁ, তাৰপিছত আৰু গেছ হৈ যায় মাজে মাজে, কাম থাকে, সময় দিব নোৱাৰোঁ, গতিকে আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আৰু। নমস্কাৰ, আপোনালোকৰ মৰমৰ মই প্ৰাণটো। যি ক'ম সঁচা ক'ম, নিবন্দাই বহুত আগৰ পৰাই জিম মাৰা মানুহ, গম পায় আৰু। যেতিয়া ৰাতিপুৱা এজন মানুহে 5:30 বজাত উঠি আহে তেতিয়াই গম পায় আৰু। গতিকে নিবাৰণদাৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা আপোনালোকক এটাই কথা, এক্সাৰচাইজ কৰক। এক্সাৰচাইজটো বহুত ইম্পৰ্টেণ্ট হয়, বহুত কৈ আছোঁ এইটোৰ কাৰণে। মই এইকেইদিন ব্যস্ত আছিলোঁ, সেইকাৰণে অলপমান ভিডিঅ' চিডিঅ' বনাব পৰা নাছিলোঁ। কামিং চন প্লানটো আজি 20 তাৰিখৰ পৰা মই ফ্ৰী হৈ যাম। জয় অসম, জয় জুবিন দা।